কাইলৈ ৰাজীৱ শদিয়াৰ ৰাজহুৱা আদ্য শ্ৰাদ্ধ। শদিয়াৰ টুপচিঙা গাঁৱত বিশাল আয়োজন। সমাগম হ'ব 1 পৰা 1.5 লাখ লোকৰ। জাতি মাটি আৰু মানুহৰ বাবে গান গাইছিল ৰাজীৱ শদিয়াই। লুইখন ভৰিলে বিহ মেটেকাৰে পাৰত ভৰিলে যাব। সেইবাবে ৰাজীৱ শদিয়াৰ অকাল মৃত্যুত শোকবিহ্বল হৈ পৰিল ৰাজ্যবাসী। ৰাজীৱ শদিয়াৰ শেষ যাত্ৰাত হাজাৰ হাজাৰ লোকে ভাগ ল'লে আৰু এতিয়া ৰাজীৱ শদিয়াৰ আদ্য শ্ৰাদ্ধৰ বাবে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে সমাজৰ সৰ্বস্তৰৰ লোক। শদিয়াৰ টুপচিঙাৰ উপজা গাঁৱত ৰাজীৱ শদিয়াৰ আদ্য শ্ৰাদ্ধৰ বিশাল আয়োজন চলিছে। মাজত মাত্ৰ আৰু নিশাটো বাকী। দুদিনীয়াকৈ ৰাজীৱ শদিয়াৰ আদ্য শ্ৰাদ্ধ আয়োজন কৰা হৈছে। 1 পৰা 1.5 লাখ লোকৰ সমাগম আশা কৰিছে আয়োজক সমিতিয়ে। 21খনকৈ উপসমিতি গঠন কৰি সকলো কামৰ তদাৰক কৰা হৈছে। ইয়াৰ মাজতে ৰাজীৱ শদিয়াৰ পত্নীয়ে সকলোকে আদ্য শ্ৰাদ্ধলৈ নিমন্ত্ৰণ জনাইছে। অসমবাসীলৈ নমস্কাৰ জনাইছোঁ আৰু লগতে অহা কাইলৈ অৰ্থাৎ 9 ফেব্ৰুৱাৰী তাৰিখে মোৰ মানুহজন অৰ্থাৎ ৰাজীৱ শদিয়াৰ ৰাজহুৱা আদ্য শ্ৰাদ্ধ আয়োজন কৰা হৈছে। সদৌ অসমবাসী ৰাইজক মই নিমন্ত্ৰণ জনাইছোঁ আপোনালোকৰ চেনেলৰ যোগেদিয়ে। সকলোৱে আহিব। এয়া চাবুৱাৰ দৃশ্য। ৰাজীৱ শদিয়াৰ আদ্য শ্ৰাদ্ধৰ বাবে 10,000 পকা মিঠৈ প্ৰস্তুত কৰিছে চাবুৱাৰ নকাৰী, পাখৰিজনীয়া, টিপমীয়া, বগাচুক আদি গাঁৱৰ ডেকা জীয়ৰী বোৱাৰীসকলে। কেইবাখনো গাঁৱৰ ভকত বৈষ্ণৱে ৰাজহুৱা আদ্য শ্ৰাদ্ধত অতিথি ভকত বৈষ্ণৱক আপ্যায়নৰ বাবে 10,000 পকা মিঠৈ সাজু কৰিছে। ৰাজীৱ শদিয়াৰ অহা 9 তাৰিখৰ যি আদ্য শ্ৰাদ্ধ, এই আদ্য শ্ৰাদ্ধখন যে এখন ঐতিহাসিক আৰু অভূতপূৰ্ব আদ্য শ্ৰাদ্ধলৈ পৰিগণিত হ'ব সেয়া এক প্ৰকাৰ নিশ্চিত। নকাৰী, পাখৰিজনীয়া, টিপমীয়া আৰু বগাচুকবাসী যথেষ্ট ৰাইজ সমবেত হৈ অতি কমেও 9-10,000 মিঠৈ ইতিমধ্যে প্ৰস্তুত কৰি উলিয়াইছে। এই ৰাজহুৱা আদ্য শ্ৰাদ্ধভাগী সাফল্যমণ্ডিত কৰিবৰ কাৰণে কোনেও কাকো মাতিবলগীয়া হোৱা নাই। সকলো স্বতঃস্ফূৰ্তভাৱেই ওলাই আহিছে। 10 ফেব্ৰুৱাৰীত ৰাজীৱ শদিয়াৰ পুণ্য স্মৃতিত আদ্য শ্ৰাদ্ধস্থলীতে এভাগী মহাপুৰুষীয়া ভাওনাও অনুষ্ঠিত হ'ব। এয়া চাবুৱাৰ ৰহমৰীয়াৰ দৃশ্য। ৰাজীৱ শদিয়াৰ নামত উচৰ্গা কৰি শ্ৰী শ্ৰী দানবীৰ ৰজা হৰিচন্দ্ৰ উপাখ্যান ভাওনা প্ৰদৰ্শন কৰিছে শিল্পীসকলে। ৰহমৰীয়া সন্মিলিত ভাওনা নাট সমিতিৰ উদ্যোগত অনুষ্ঠিত এই ভাওনাভাগি ৰাজীৱ শদিয়াৰ পুণ্য স্মৃতিত উচৰ্গা কৰা হৈছে। উল্লেখযোগ্য যে ৰাজীৱ শদিয়াৰ গীত, কথা তথা তেওঁৰ স্মৃতি যুগমীয়া কৰাৰ বাবে এক অনন্য প্ৰয়াস এই ৰাজহুৱা আদ্য শ্ৰাদ্ধ। ব্যুৰ' ৰিপৰ্ট, DY365।